যিসকল 2026 এছএছচি জিডি কেণ্ডিডেট আছে সিহঁতৰ মানে এতিয়া মনত এটা বহুত ডাঙৰ কোৱেশ্চন যে এইবাৰ এছএছচি জিডি কম্পিটিশনটো বহুত বেছি হাই হ'ব নেকি বা বহুত বেছি কম্পিটিশন হ'ব নেকি এইবাৰ তো এই কোৱেশ্চনটোৰ আজি তোমালোকক মই এনসাৰ দিম আৰু তোমালোকক ধুনীয়াকৈ বুজাই কম এছএছচি জিডিত এইবাৰ চাকৰি ল'বৰ কাৰণে বহুত হাৰ্ড হ'ব নেকি এইবাৰ বহুত হাই কম্পিটিশন হ'ব নেকি ধুনীয়াকৈ বুজাই কম তাৰ আগত যদি চেনেলটো নতুনকৈ আহিছে সকলে সাবস্ক্ৰাইব মাৰা ভিডিও লাইক কৰা আৰু আপোনালোকে যদি মোক ইনষ্টাগ্ৰামত ফলো কৰা নাই ফলো কৰি দিবা ইনষ্টাগ্ৰামৰ লিংকটো ডেছক্ৰিপশ্যনত দি আছে তো আহক আজি ভিডিওটো আমি ষ্টাৰ্ট কৰোঁ তো চাওক কম্পিটিশনৰ কথা ক'ব গ'লে এইবাৰ কম্পিটিশন ইমান বেছি হাই নহয় তো মই ডাইৰেক্টলিয়ে কৈ দি আছোঁ কাৰণ কিয় চাওক এছএছচি জিডি 2025 কথা যদি ক'ব যাওঁ তাতে ভেকেঞ্চি বহুত আছিল কিন্তু এপ্লাইও বহুতে কৰিছিল আৰু 2000 যদি মই এতিয়া 26 কথা ক'ব যাওঁ ইয়াতে ভেকেঞ্চি কম আছে বাট এপ্লাইও বহুত কম হৈছে সেইটো হিচাপত যদি আমি চাব যাওঁ এইবাৰ কম্পিটিশন ল' হ'ব আৰু ইফালে ভেকেঞ্চি ইনক্ৰিজ হ'ব বাকিয়ে আছে কাৰণ কিমান ভেকেঞ্চি ইনক্ৰিজ হ'ব এইবছৰ বহুত ভেকেঞ্চি খালী আছে তো যোৱাবাৰতকৈও ভেকেঞ্চি এইবছৰ বেছিকৈ খালী আছে তো সেইটো হিচাপত যদি চাব যাওঁ এইবাৰ বহুত ল' কম্পিটিশন কাৰণ এইবাৰ এক্সামটো ডিলে হৈছে এক্সামটো ডিলে হোৱাৰ কাৰণে তোমালোকৰ বহুত কেণ্ডিডেট এনেকুৱা আছে যিসকলে মানে পঢ়াত লুজ হৈ গ'ল পঢ়াটো ঢিলাই দিলে নপঢ়া আৰু যিসকলে মানে অলপ কষ্ট কৰি পঢ়িলে আৰু যিসকলে মানে এক্সামটো ডিলে হোৱাৰ চান্সটো পায় আগতে পঢ়া নাছিল সেইখিনি সময়তে যিসকলে 1-1.5 মাহ 2 মাহটো ভালদৰে পঢ়িলে সিহঁতৰ কাৰণে এতিয়া পূৰা মানে হাই চান্স হৈ যায় চিলেকশ্যন ল'ব আৰু যিসকলে আগৰ পৰা পঢ়ি আছিল মাজতে বাদ দিছে সিহঁতৰ পঢ়াটো বেয়া হৈ গ'ল সিহঁতৰ ফেইল কৰাৰ চান্সটো বাঢ়ি গ'ল আৰু যিসকলে মানে একেবাৰে পঢ়া নাছিল সেই চান্সটোত পঢ়ি দিলে এতিয়া সেইসকলৰ চিলেকশ্যনৰ হাই চান্স হৈ গ'ল তো সেইটো হিচাপত যদি চাব যাওঁ চালে আমাৰ এইবাৰ কম্পিটিশ্যন বহুত ল' কিয় তো তোমালোকে নিজে ভাবি চোৱা এইবাৰ এছএছচিয়ে কি কৰিছে যিসকল কেণ্ডিডেটে লাষ্টৰ ফালে এক্সাম দিব গৈছিল সিহঁতক দি দিছে ফাৰ্ষ্টৰ পিনে ছেকেণ্ডৰ উইকৰ পিনে তো এনেকুৱা উল্টা পাল্টা কৰিছে এছএছচিয়ে উল্টা পাল্টা কৰাৰ কাৰণে কি হ'ল কেণ্ডিডেটবিলাকৰ খং উঠি গ'ল কিছুমানেতো বহুতে এনেকুৱা কাৰণে এক্সামো দিব নগ'ল আৰু লগতে কিছুমান এনেকুৱা কেণ্ডিডেট আছে যিসকলে এক্সাম দিব খুজিছিল গুৱাহাটী সিহঁতক পেলাইছে ডিব্ৰুগড়ৰ কেণ্ডিডেটক পেলাইছে গুৱাহাটী তো এনেকুৱা উল্টা পাল্টা কৰাৰ কাৰণে বহুত কেণ্ডিডেটৰ খং উঠি সিহঁতেও এক্সাম দিব নগ'ল এইবাৰ মানে প্ৰায় 44% 45% মান কেণ্ডিডেটে 2026 এছএছচি দি এক্সাম দিছে তাৰেতো 25% মানটো কোনো চিৰিয়াছে নহয় 25% কেণ্ডিডেট জাষ্ট 20% কেণ্ডিডেট অলপ চিৰিয়াছ আৰু তাৰে কিছুমান এনেকুৱা আছে যিসকলে এনেকৈ অনলি টুকাৰ ভৰসাত এক্সাম দিব গৈছে তো কিছুমান এনেকুৱা আছে অলপ চলপ পঢ়ি গৈছে পঢ়ি যাই কিনে ভাবিছে এইখিনি টুকা মাৰি এইখিনি উঠাই সেনেকৈ কৰিছে কিন্তু যিসকলে চিৰিয়াছলি পঢ়ি গৈছে ন সেইসকলে চিলেকশ্যন হ'বই লাগিলে সেই 1 মাহ পঢ়ক 1.5 মাহ পঢ়ক বা 6 মাহ পঢ়ক বা 20 দিনে ভালদৰে পঢ়ক যিসকলে ভালদৰে পঢ়ি গৈছে চিলেকশ্যন ল'ম বুলি সেইসকলে চিলেকশ্যন হ'বই আৰু বহুতে ভাবি থাকে এইবাৰ কাট অফ বহুত হাই যাব নেকি তো মই ডাইৰেক্টলি কৈ দি আছোঁ এইবাৰ কাট অফ বহুত কম যাব কাৰণ হয় এইবাৰ 3000+ আমাৰ অসমৰ কাৰণে ভেকেঞ্চি আছে হয় অল ইণ্ডিয়া ভেকেঞ্চি 25+ আছে কিন্তু এই ভেকেঞ্চিখিনি এইখিনিতে হৈ নাথাকে কাৰণ এক্সামৰ পিছতে তোমালোকৰ ভেকেঞ্চি বাঢ়িব আৰু প্ৰত্যেক বছৰে যদি বাঢ়িছে সেই 2011 চনত ফাৰ্ষ্ট ভৰ্তি আহিছিল তেতিয়াৰ পৰা যদি এতিয়ালৈকে এছএছচিৰ ভেকেঞ্চি বাঢ়ি আছে ইনক্ৰিজ হৈ আছে তো এই বছৰো হ'ব আমি এইটো মানি ল'ব পাৰোঁ আৰু এই বছৰ হ'লে কিমান মান হ'ব 15000 ভেকেঞ্চি হ'লেও তো 40000 মান ভেকেঞ্চি হৈ যাব আৰু 40000 ভেকেঞ্চি হ'লে এইবাৰ এপ্লাই কিমান কৰিছে 40 লাখ প্লাছ কেণ্ডিডেটে আৰু যোৱাবাৰ কৰিছে 52 লাখ কমচে কম এইবাৰ 4-5 লাখ মান কমকৈ কেণ্ডিডেট এপ্লাই কৰিছে তো সেইটো হিচাপত চাব গ'লে এইবাৰ কম্পিটিশ্যন বহুত ল' যাব কাৰণ এইবাৰ বহুত কেণ্ডিডেটে এক্সাম দিব যোৱা নাই কিছুমানে এক্সাম চেণ্টাৰ ইছ্যু এইবিলাক বহুত ফাল্টুমি হৈ আছে এইবাৰ এছএছচি জিডি এক্সামত তো সেনেকুৱা কাৰণে কিছুমানে বাদ দি দিলে যা এক্সামে নেদো যা সেনেকুৱা হৈ গ'ল বহুতৰ সেইবিলাকৰ কাৰণে বহুত কেণ্ডিডেটে এক্সাম দিব নাযায় যাৰ কাৰণে কম্পিটিশ্যন বহুত তলত নামি যাব আৰু এইবাৰ যিসকলে মানে মোক খুলি থাকে মই এক্সামত 60 পাম 70 পাম 65 পাম মোক চিলেকশ্যন হ'ব নে নাই চাওক 60 পালেতো মই গেৰাণ্টি দিব নোৱাৰোঁ যে চিলেকশ্যন হ'ব যদি ভেকেঞ্চি 50,000 ওচৰা-ওচৰি হয় তেতিয়া হয়তো 60 পালেও হৈ যাব বাট যদি তোমাৰ 65+ বা 65 ওচৰা-ওচৰি তোমাৰ যদি মাৰ্কছ হৈ যায় কেনে এক্সামত বা তুমি মাৰ্কছ পোৱা বা 70 ওচৰা-ওচৰি মাৰ্কছ পোৱা বা 70 পোৱা তেতিয়া যদি 40%+ ভেকেঞ্চি ইনক্ৰিজ হয় তোমাৰ এটা পূৰা হাই চান্স হৈ যায় যে তোমাৰ এবাৰ চিলেকশ্যন হ'ব চাওক মই এটা আন্দাজত দি আছোঁ যদি এইখিনি ভেকেঞ্চি 25,000+ থাকি যায় আৰু বাই চান্স যদি ভেকেঞ্চি ইনক্ৰিজ নহ'ল আৰু তো তোমাৰ কাট অফ 75ৰ ওপৰত যোৱা চান্স কমে আছে কিন্তু 73, 4, 5 ইমান মানত থকা চান্সটো বেছি আছে তো তোমালোকৰ যদি 75ৰ ওপৰত স্ক'ৰ থাকে তোমালোকে ছেভত থাকিবা আৰু যদি ভেকেঞ্চি ইনক্ৰিজ হৈ কেনে 35-40,000 ওচৰা-ওচৰি হয় তো তোমালোকৰ যদি 70 স্ক'ৰ থাকে বা 69 বা 70 এনেকুৱাকৈ থাকিলেও তোমাৰ পোৱাৰ চান্সটো পূৰা হাই উঠি যায় তো আৰু যদি ধৰা ভেকেঞ্চি যাই কেনে 50,000 ওচৰা-ওচৰি হ'ল তেতিয়াহ'লে তোমাৰ এনেকুৱা চান্স আহি যায় যে তোমাৰ যদি 65ৰো অলপ চলপ তলত থাকে 1 মাৰ্কমান তো তেতিয়াও 64-65 থাকিলেও তোমাৰ 50,000
50,000 যদি প্লাছ ভেকেঞ্চি হয় বা তাৰ ওচৰা ওচৰি হয় তো তোমাৰ হাই চান্স হৈ যায় যে তোমাৰ চিলেকশ্যন হ'ব। তো চাওক নাভাবিব যে মই আপোনালোকক ডিম'টিভেট কৰিব ট্ৰাই কৰিছোঁ, বাট এইটোৱে ক'ব খুজিছোঁ এইবাৰ কম্পিটিশ্যন বহুত ল' আছে। এইবাৰ ইমান হাই কম্পিটিশ্যন নহয়, কাৰণ এক্সামটো ডিলে হোৱাৰ কাৰণে বহুত কেণ্ডিডেটৰ মানে এক্সামটো ডিলে হোৱাৰ কাৰণে সিহঁতৰ ইণ্টাৰেষ্টটো কমি গ'ল, পঢ়া বাদ দিলে। আনকি মোৰ চাওক এতিয়া মোৰ লাইফৰে মই ৰিয়েলিটিটো কৈ আছোঁ। মোৰ কি আছিল, মই ফাৰ্ষ্ট যেতিয়া এপ্লাই কৰিছিলোঁ তেতিয়া মানে মই পূৰা পঢ়িছিলোঁ, 12 ঘণ্টা 14 ঘণ্টাকৈ পঢ়িছিলোঁ, 10 ঘণ্টা 12 ঘণ্টা, মানে 10 ঘণ্টাটো মোৰ মিনিমাম আছিল তাৰপিছতে মোৰ কি হ'ল, যেতিয়া মোৰ মানে এক্সামটো ডিলে দি দিলে তেতিয়া মানে মোৰ পঢ়াত নিজে লুজ দি দিলোঁ। আৰু সেই তেতিয়াৰ পৰা আজিৰ ডেটলৈকে মই কিতাপ খোলা নাই, যিটো সঁচা কথা কৈ আছোঁ। আৰু সেইটো সময়ত মোৰ স্ক'ৰ আহি আছিল 80 90 ইমান মানৰ ভিতৰত। আৰু এতিয়া মই মক টেষ্ট দিয়াও নাই আৰু এতিয়া মই ভালদৰে পঢ়াও নাই। তো জাষ্ট এতিয়া মই অলপমান ৰিভিজন কৰিম। হয়, মোৰ চিলেবাছ কমপ্লিট হৈ আছে, সেইটো বেলেগ কথা, বাট মই অলপমান 10-15 দিন ৰিভিজন কৰিলে ঠিক হৈ যাব। কিন্তু হ'লেও আৰু কিমান দিন মই পঢ়া নাই। তো চাওক এইবাৰ 2026টো বহুত বেছি হাই চান্স চাকৰি লোৱাৰ। তোমালোকে বেলেগ বছৰত ইমান ঢিলাই নোপোৱা এইবাৰ যিমান ঢিলাই পইছা, কাৰণ বেলেগ বছৰ কোনো বছৰ এক্সাম দিলে হোৱা নাই, বেলেগ বছৰে এনেকুৱা উল্টা পাল্টা হোৱা নাই। তো এইবাৰ হৈছে, তো এইটোৱে চান্স কেণ্ডিডেটবিলাকে বহুত এক্সাম দিব যোৱা নাই দূৰ হোৱাৰ কাৰণে, এক্সাম চেণ্টাৰ উল্টা পাল্টা হোৱাৰ কাৰণে, ডেট উল্টা পাল্টা হোৱাৰ কাৰণে। তো ক'ব গ'লে যিমান এপ্লাই কৰিছে তাৰ 45% মান কেণ্ডিডেটেহে এক্সাম, তাৰ আধা কেণ্ডিডেটৰ এক্সাম দিয়া নাই। আৰু ফিজিকেলত যায় কিছুমান হাইটত ফেইল হ'ব, চেষ্টত ফেইল হ'ব, ৰানিঙত ফেইল হ'ব, আৰু মেডিকেলত যায় কেনে কিছুমান মেডিকেলত ফেইল হ'ব। তো কোনো চিন্তাই নাই, এইবাৰ কম্পিটিশ্যন বহুত ল' আছে। এইবাৰ নিশ্চয় কম্পিটিশ্যন কোনো বছৰ ল' হোৱা নাই মোৰ মতে। তোমালোকে যদি এই চান্সতে ভালদৰে পঢ়া আৰু এই যাৰ এক্সাম লাষ্টৰ পিনে আছে, তোমালোকে এতিয়া হাতত সময় আছে, ভালদৰে পঢ়া, চিলেকশ্যনটো লৈ লোৱা। কাৰণ এই বছৰ নিচিনা ঢিলাই কেতিয়াও নোপোৱা। ইয়াৰ পিছত যিবিলাক BSF TSF এইবিলাক ভেকেঞ্চি আহিব, অগ্নিবীৰক 50% কৰি দিব। তো তোমালোকে এইটোৱে বেছি চান্স, এইবাৰে হাই চান্স, তোমালোকে চিলেকশ্যন লৈ লোৱা। আশা কৰোঁ মই ক'ব খোজা কথাখিনি তোমালোকে ধুনীয়াকৈ বুজি পাইছা। কাৰণ এক্সাম ডিলে হোৱাৰ কাৰণে, এইবাৰ ভেকেঞ্চি কমকৈ ওলোৱাৰ কাৰণে বহুত কেণ্ডিডেট এপ্লাই কৰা নাই, এক্সাম ডিলে হোৱাৰ কাৰণে কিছুমানে পঢ়া নাই, এক্সাম চেণ্টাৰ উল্টা উল্টা হোৱাৰ কাৰণে কিছুমানে এক্সাম দিব নগ'ল, কিছুমানৰ মানে ছেকেণ্ড উইক ফাৰ্ষ্ট উইক এনেকৈ চিলেক্ট কৰিছিল উইক প্ৰিফাৰেঞ্চ, কিন্তু সিহঁতৰ মতে নেদাৰ কাৰণে কিছুমান খং উঠি এক্সাম দিব নগ'ল। তো এনেকুৱা উল্টা পাল্টা হোৱাৰ কাৰণে বহুত কেণ্ডিডেটে এইবাৰ এক্সাম দিব যোৱা নাই, যিটো কাৰণে কাট অফত বহুত ডাঙৰ ইফেক্ট পৰিব। আৰু লগতে ভেকেঞ্চি ইনক্ৰিজ হ'লেতো আৰু ডাঙৰ কাট অফত ইম্পেক্ট পৰিব। ইম্পেক্ট পৰিলে কি হ'ব, তোমাৰ এইফালে কাট অফ বহুত ডাউন হৈ আহিব। তো এইবাৰ বহুত কাট অফ কম যোৱাৰ চান্স আছে। তো যিসকলে মানে চিৰিয়াছলি লোৱা নাই, এতিয়াও এক্সাম লাষ্টৰ পিনে আছে, তোমালোকে এতিয়াও হাতত সময় আছে, ভালদৰে পঢ়া, ৰিভিজন কমপ্লিট কৰা, তোমাৰ চিলেবাছ কমপ্লিট কৰা, এতিয়াও টাইম আছে, ভালদৰে পঢ়া। বাকী গাইছ আজি ভিডিঅ'টো ইমানে আছিলে। চেনেলটো নতুন গাইছসকলে ছাবস্ক্ৰাইব মাৰা, ভিডিঅ' লাইক কৰা। তো বাই বাই, বেলেগ ভিডিঅ' লগ পাইছোঁ। জয় হিন্দ।